নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি নাইবা আপোনাৰ পৰিয়ালৰ কোনো সদস্যই যদি অৰুণোদয় আঁচনিৰ 1250 টকাকৈ লাভ কৰি আছে তেন্তে আপোনাৰ বাবে আহিছে এটা বেয়া খবৰ। কিয়নো চৰকাৰৰ ফালৰ পৰা যিসকলে অৰুণোদয় হিতাধিকাৰী ইতিমধ্যে 1250 টকা লাভ কৰি আছিল তেওঁলোকৰ মাজৰ পৰা বহুতৰ অযোগ্য হিতাধিকাৰীৰ নামবোৰ কৰ্তন কৰা হ'ব। কাৰ কাৰ নাম কৰ্তন হ'ব সবিশেষ জানিবৰ ভিডিঅ'টোৰ জৰিয়তে লগতে অৰুণোদয় আঁচনিৰ ধন কেতিয়া লাভ কৰিব, এই মাহতে লাভ কৰিব নে অহা মাহৰ পৰা লাভ কৰিব সেইখিনি জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। আৰু এটা ডাঙৰ কনফিউজন যে আমি অৰুণোদয় আঁচনিত কিমান টকা পাম, 1250 টকা পাম নে ডাইৰেক্ট 3000 টকা পাম, এই বিষয়ে জানিব পাৰিব। লগতে যিসকলৰ নামবোৰ এতিয়ালৈকে অৰুণোদয় আঁচনিত সোমোৱা নাই বা তেওঁলোকে নতুনকৈ কেনেকৈ এই অৰুণোদয় আঁচনিখনত আবেদন কৰিব সেই বিষয়ে জনাম। আৰু লগতে যিসকল আৰু নতুনকৈ কেনেকৈ ৰিভেৰিফিকেশ্যন হ'ব, এই তাত কি ডকুমেণ্টছ লাগিব এই সবিশেষ তথ্য জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। সো ভিডিঅ'টো অকণ স্কিপ নকৰি সকলোৱে চাই থাকিব। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে অৰুণোদয় আঁচনি 1250 টকা প্ৰতি মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত সোমায়, কিন্তু এইটো মাহৰ 10 তাৰিখ ইতিমধ্যে পাৰ হৈ গৈছে কিন্তু একে কোনো ধৰণৰ এতিয়ালৈকে টকা সোমোৱা নাই। ইয়াৰ কাৰণটো হৈছে যে আমি সকলোৱে জানো ইতিমধ্যে নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচনৰ পিছত চৰকাৰ গঠন হ'ল যদিও এতিয়ালৈকে পূৰ্ণাংগ চৰকাৰখন গঠন হোৱা নাই। পূৰ্ণাংগ চৰকাৰ গঠন হোৱা আগলৈকে আপোনাৰ কোনো ধৰণৰ আঁচনি ধন তেওঁলোকে মোকলাই দিব নোৱাৰে। সেয়েহে আমি আশা কৰি আছোঁ যে অতি সোনকালে এইটো মাহৰ ভিতৰতে হয়তো পূৰ্ণাংগ চৰকাৰখন গঠন হ'ব আৰু পূৰ্ণাংগ চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ যি টকা সেই টকা সকলোৱে লাভ কৰিব। আমি বিশেষ সূত্ৰ মতে জানিব পাৰিছোঁ যে অহা মাহৰ 10 তাৰিখে হয়তো আপোনালোকে যি অৰুণোদয় আঁচনিৰ টকা সেইটো আপোনালোকে বেংক একাউণ্টত লাভ কৰিব। ইয়াতে প্ৰশ্ন হয় যে অহা মাহৰ পৰা যদিও পাওঁ তেতিয়াহ'লে কিমান টকা পাব, সেই আগৰ নিচিনাকৈ 1250 টকা পাব নে 3000 টকা পাব। আমি জানো যে নিৰ্বাচনৰ আগত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ আই মাতৃসকলৰ যি এই 1250 টকা সেইটো এটা সময়ত পৰ্যায়ক্ৰমে নি বঢ়াই 3000 টকা কৰিব। এইটো বহুতে ভাবি লৈছে যে একেবাৰতে 3000 টকা দিব, এনেকুৱা নহয়। মই যোৱা ভিডিঅ'টো কৈছোঁ যে আপোনালোকে 1250 টকাৰ ডাইৰেক্ট 3000 টকা নাপায়, তাত হয়তো কিছু সংখ্যক বঢ়াব এই মাহৰ পৰা অহা মাহৰ 1250 টকাৰ পৰা 1500 টকা হ'ব পাৰে, তাৰপিছত 2000 এনেকৈ গৈ এটা সময়ত লাষ্টত 3000 টকা কৰিব বুলি কৈছে। অহা মাহত আপোনালোকে ভাবি লওক, এইটো ভাবক যে আপোনালোকে 1250 টকা নাপায়, অলপ হ'লেও কিবা হ'লেও বেছিকৈ পাব। total কিছুমানৰ আগতে কৈছিলে যে বহুতৰ নামবোৰ কৰ্তন হ'ব, বহুতৰ নাম কৰ্তন নহয়, কাৰণ এই নতুনকৈ যি আঁচনি দিয়াৰ আগতে আকৌ ৰিভেৰিফিকেশ্যন কৰিব যে যিসকল নতুনকৈ আমি জানো যে অসমত ইতিমধ্যে 1 লাখৰ ওপৰত চৰকাৰী চাকৰি দিছে, যিসকলৰ ঘৰত চৰকাৰী চাকৰি নতুনকৈ হৈছে তেওঁলোকৰ নামবোৰ কৰ্তন হ'ব। লগতে যিসকল আৰ্থিকভাৱে সবল হৈছে তেওঁলোকৰ নামবোৰ কৰ্তন হ'ব। যিসকল মহিলাই বা আই মাতৃসকলে আগতে এই অৰুণোদয় আঁচনিৰ ধন বা অৰুণোদয় আঁচনি সেই যি সুবিধা সেইটো লাভ কৰা নাছিল তেওঁলোকে নতুনকৈ লাভ কৰিব। তাৰ কাৰণে চৰকাৰে নতুনকৈ ফৰ্ম দিব, অৰুণোদয় 4.0 বুলি ফৰ্ম দিব। সেই ফৰ্মখনত আপোনালোকে ফিল আপ কৰি দিলেই হ'ব। আৰু তাৰ কাৰণে অকল আপোনালোকে ৰেচন কাৰ্ডখন থাকিলেই হ'ব। আৰু ৰেচন কাৰ্ডৰ জৰিয়তে আপোনাৰ নতুনকৈ ফৰ্ম ফিল আপ কৰি আপোনালোকে এই 1250 টকাৰ সুবিধাটো লৈ ল'ব পাৰিব। যদি কিবা জানিব লগা আছে আপোনালোকে আমাৰ নিশ্চয় কমেণ্ট বক্সত জনাব, আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় সাজু হৈ থাকিম। তো আজি আছিল এইখিনি বিশেষ আপডেট। তো বহুতৰ প্ৰশ্ন আছিল, সেইখিনি উত্তৰ দিব চেষ্টা কৰোঁ। লগতে লগ পাম নতুন এটা আপডেটতে। তাৰ আগত যদি কোনো ধৰণৰ আপডেট আহে তাৰ কাৰণে আপোনালোকক নিশ্চয় জনাব চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। লগতে ভিডিঅ'টো অকণো ভাল লাগিলে আপুনি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি লগতে লাইক কৰি দিব। তো লগ পাম নতুন এটা আপডেটতে। টিল দেন টেক কেয়াৰ। জয় আই অসম।